দক্ষম কিষাণ কুঢ়াৰ মহাসভাৰ আজি 30তম প্ৰতিষ্ঠা দিৱস আমাৰ ধলা চাহ বাগিচাৰ এই ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ উদ্যোক্তাসকলক অতি সুন্দৰভাৱে এই আয়োজন কৰিছে। আচলতে যোৱাকালি আমাৰ জাতীয় কিষাণ জাতীয় মহাসভাৰ আমাৰ কাৰ্যনিৰ্বাহক সভা হৈ গৈছে, বিষয় বাছনি সভা হৈ গৈছে, নতুনকৈ কমিটিখনো নতুনকৈ নিৰ্মাণ কৰা হৈছে। সভাপতি সম্পাদক ইতিমধ্যে তেওঁলোকে বাছনি কৰিছে আৰু মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা সময়ত মই নিজেও এই পবিত্ৰ সংগঠনটোৰ লগত জড়িত হৈ পেলাই জনগোষ্ঠীটোৰ কাৰণে যিখিনি পৰা যায় আমি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। মই ৰাজেশ দা আৰু নতুন চাম আহিছে আজি, তেখেতসকলে এই দায়িত্ব লৈছে। আচলতে মই বিশেষভাৱে জাতীয় মহাসভাক অশেষ ধন্যবাদ জনাইছোঁ যে যেতিয়াই জাতীয় মহাসভাই প্ৰতিষ্ঠা হোৱাৰ পাছত সকলোবিলাক জাতি ও সংগঠনসমূহক একত্ৰিত কৰি পেলাই যেতিয়াই সামাজিকভাৱে এই কাৰ্যসূচীবিলাক পালন কৰা হ'ল আৰু তেতিয়াই প্ৰত্যেকটো জাতীয় সংগঠনে নিজৰ জাতিটোক লৈ পেলাই সকলোৱে আন্তৰিকতাৰে কামবিলাক আৰম্ভ কৰিছিলে, যাৰ কাৰণে যিসকলে এই সংগঠনটোৰ কাৰণে প্ৰথমে আগবাঢ়ি আহি পেলাই প্ৰতিষ্ঠা কৰিলে তেখেতসকলকো শ্ৰদ্ধাৰে আজি মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকলে নাই তেখেতসকলক অন্তৰকণে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু আশা কৰিছোঁ যে আজি এটা মহৎ উদ্দেশ্য লৈ পেলাই বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি প্ৰতিনিধিসকলে ইয়াতে একত্ৰিত হৈছে আৰু মই বিশ্বাস ৰাখিছোঁ যাতে আজি ইয়াতে যিবিলাক আলোচনা হ'ব, এই আলোচনাত যিবিলাক সিদ্ধান্ত হ'ব, এই সিদ্ধান্তসমূহ প্ৰত্যেকে নিজৰ নিজৰ জিলালৈ লৈ যাব, তেওঁলোকে নিজৰ নিজৰ গাঁৱলৈ লৈ যাব, চাহ বাগিচালৈ লৈ যাব আৰু এই সিদ্ধান্তসমূহ যাতে আগন্তুক দিনত জাতিটোৰ কাৰণে যোগাত্মক চিন্তাধাৰাৰে এই কাম কাজখিনি আগবাঢ়ে, মই তাকেই কামনা কৰিছোঁ। বিশেষভাৱে আজি যিটো আমাৰ কুঢ়াৰ কিষাণ সমাজ এটা অতি কৰ্মত এটা জনগোষ্ঠী, কামৰ ওপৰত বিশ্বাস ৰখা এটা জনগোষ্ঠী, সদায় নিজৰ কৰ্ম নিজে কৰি পেলাই খেতি বাতি কৰি পেলাই আগবঢ়া এটা জনগোষ্ঠী। গতিকে কৰ্মৰ জৰিয়তে এই জনগোষ্ঠীটোৱে বিশ্বাস ৰাখি পেলাই আজি আগবাঢ়ি আজি এইখিনি ঠাইলৈকে পাইছে। মই আশা কৰিছোঁ আগন্তুক দিনত এই জনগোষ্ঠীটোৰ পৰা যথেষ্ট আমাৰ ল'ৰা ছোৱালী ওলাই আহিব, যিসকলে প্ৰত্যেকটো ক্ষেত্ৰতেই নিজৰ দায়িত্ব বহন কৰি পেলাই অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মুখ্য ভূমিকা আমাৰ এইখন সমাজৰ পৰাই আমাৰ উঠি অহা নতুন চামে দায়িত্ব বহন কৰিব বুলি পেলাই মই আশাবাদী আৰু ময়ো এইখন সমাজৰ পৰা ওলাই আহি পেলাই আজি সকলোৰে আশীৰ্বাদেৰে মই বিধায়ক হৈছোঁ, মই মন্ত্ৰী হৈছোঁ, কিন্তু মই আশা কৰিছোঁ আগন্তুক দিনত আমাৰ এইখন সমাজৰ পৰা ইঞ্জিনিয়াৰ, ডক্টৰ বহুবিলাকে ওলাবলগীয়া এটা পৰিৱেশ আমি আচলতে দেখা পাইছোঁ। আমাৰ এই প্ৰাক্তন সভাপতি শ্ৰীযুত ৰাজেশ কিষাণ ডাঙৰীয়া আৰু স্মৃতি তৰ্পণ কৰিলে আমাৰ প্ৰাক্তন সহকাৰী সম্পাদক শ্ৰীযুত কালাকান্ত কিষাণ ডাঙৰীয়া আৰু সেইমতে আমি সকলোৱে মিলি পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে আমাৰ দূৰ দূৰণিৰ পৰা অহা কিষাণ কুটুমসকল আৰু তাৰ পাছত আমি লগে লগে আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ, যিহেতুকে আমাৰ বৃহৎ সংখ্যক আমাৰ কিষাণ কুঢ়াৰ জাতিৰ কুটুমবৃন্দ উপস্থিত হৈছিলে আৰু বিশেষ কৰি আমি শোভাযাত্ৰাত শেষ কৰি আমাৰ যি কাৰ্যসূচী আছে, যি আমাৰ মানে কুঢ়া জাতিৰ কিষাণ কুঢ়া জাতিৰ নৃত্য গীত আছে, সেইবিলাক আমাৰ এতিয়া আৰম্ভ হ'ব আৰু আপোনালোকে সেই সংবাদ মাধ্যমৰ যোগেদি সকলো জনসাধাৰণে জানিব পাৰিব আৰু বিশেষ কৰি আমাৰ মুকলি সভাত অনুষ্ঠিত কৰা হ'ব আৰু মুকলি সভাত আমি অৱগত হৈছোঁ যে আমাৰ অখিল ভাৰতীয়ৰ কিষাণ কুঢ়া জাতি মহাসভাৰ অধ্যক্ষ শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়া উপস্থিত থাকিব আৰু লগতে উৰিষ্যা প্ৰদেশৰ সভাপতি ৰামচন্দ্ৰ মাঝি কিষাণ, সোণাশীৰ কিষাণ তেখেতসকলে উপস্থিত হ'ব বুলি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ। যিহেতুকে আমাৰ কিষাণ কুঢ়া জাতিৰ লক্ষ্য উদ্দেশ্য বিশেষকৈ আমাৰ যিহেতুকে আমি উৰিষ্যা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, সম্বলপুৰ সেইবিলাকত আমি জনজাতিৰ হিচাপে স্বীকৃতি আছে, কিন্তু আমি অসমত আমি চৰকাৰক অনুৰোধ জনাম যে আমাক সেই একেই উৰিষ্যা বা ঝাৰখণ্ডৰ দৰে আমাক অসমত ব্যৱহাৰ কৰে আৰু জনজাতিৰ আমাক প্ৰদান কৰে বুলি আমি
সকলো কিষাণ একগোট হৈছোঁ আৰু চৰকাৰক আমি আহ্বান কৰিছোঁ এই কিষাণ অধিৱেশনৰ যোগেদি 30তম প্ৰতিষ্ঠা দিৱসৰ যোগেদি আমি চৰকাৰক আহ্বান কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।